সকলোকে স্বাগতম জনাইছো। দালাই লামা তেখেতে কৈছিল, ৰাতিপুৱাৰ এটা সৰু পজিটিভ চিন্তাই আপোনাৰ গোটেই দিনটো সলনি কৰি দিব পাৰে। যেতিয়া মানুহৰ জীৱনলৈ সুযোগ সুবিধা আহে, তেতিয়া বিভিন্ন ৰূপত বিভিন্ন দিশৰ পৰা সেই সুযোগ সুবিধা আহিব পাৰে। আপোনাৰ ধন নাথাকিব পাৰে, কিন্তু আপোনাৰ যদি অলপ শিক্ষা আছে, কিবা এটা কৰিব পৰা ক্ষমতা আছে, বিশ্বাস আছে আৰু সফল হোৱাৰ প্ৰবল ইচ্ছা আছে, তেনেহলে আপুনি জীৱনত সফল হ'ব পাৰিব। আমাৰ মেক্সিমাম মানুহৰ কৰ্মৰ অভিধানখনত ইম্পচিবল শব্দটো প্ৰথমেই দেখা যায়। সফলতা সেইসকল ব্যক্তিৰ জীৱনলৈ আহে যাৰ চেতনা পজিটিভ, আৰু যাৰ চেতনা নিগেটিভ তেওঁ জীৱনত কেতিয়াও সফল হ'ব নোৱাৰে। আপুনি নিগেটিভ চেতনাক কেনেকৈ পজিটিভ চেতনালৈ পৰিৱৰ্তন কৰিব পাৰে, সেই কৌশল শিকিব লাগিব। সফলতা যিকোনো ক্ষেত্ৰৰ পৰা আহিব পাৰে। উদ্যোগ, ব্যৱসায়, বাণিজ্য, খেলা ধূলা, যিকোনো ক্ষেত্ৰত আপুনি সফল হ'ব পাৰে। এতিয়া কথা হ'ল, সফল হলে কি হ'ব? ধৰক আপুনি ক্ৰিকেট খেলে আৰু এই ক্ষেত্ৰত আপুনি সফল, তেনেহলে আপোনাৰ মান সন্মান, আপোনাৰ ভেলু কেনে হ'ব এবাৰ চিন্তা কৰক। মানুহে আপোনাক কেনে দৃষ্টিভংগীৰে চাব, আৰু যিসকল অসফল সমাজত এনেই ঘূৰি ফুৰিছে, তেওঁলোকৰ পজিশ্যন সমাজত কেনে হ'ব? মানুহে তেওঁলোকক কেনে দৃষ্টিভংগীৰে চাব এবাৰ ভাবি চাওক। সপোন থাকিব লাগিব, সপোন দেখিব লাগিব, কিন্তু অকল সপোন দেখিলেই নহ'ব। যদি ৰাস্তাত এখন ধুনীয়া দামী গাড়ী দেখি মনত এনে ভাৱ হয়, জীৱনত এনেকুৱা গাড়ী কিনিব পাৰিমনে? যদি এটা ধুনীয়া বিল্ডিং ঘৰ দেখি মনত ভাৱ হয়, আমাৰ জীৱনত জানো এনেকুৱা ধুনীয়া বিল্ডিং ঘৰ হ'ব? এনেকুৱা মনোভাৱ লৈ সফল হ'বলৈ চেষ্টা কৰা এক মূৰ্খামি মাত্ৰ। সপোনক বাস্তৱত পৰিণত কৰিবলৈ হ'লে কিছু নীতি নিয়ম পালন কৰিবই লাগিব, পৰিশ্ৰম কৰিবই লাগিব। ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ, সফল হ'বলৈ হ'লে ৰাতিপুৱা সোনকালে টোপনিৰ পৰা উঠিব লাগিব। কোনে কেই বজাত উঠিছে জনাব। ৰাতিপুৱা টোপনিৰ পৰা সোনকালে উঠাটো অলপ কষ্টকৰ, কিন্তু চেষ্টা কৰি যাওক, এদিন সহজ হৈ উঠিব। আহক আজি আমি সফলতাৰ আন এটা অংগ, এটা সৰু ৱৰ্ড, ডিচিপ্লিনৰ বিষয়ে জানো। ডিচিপ্লিন হ'ল মোটামুটিভাৱে সেলফ কন্ট্ৰল। ডিচিপ্লিন সফলতাৰ এক প্ৰধান অংগ। ডিচিপ্লিন মানি চলা মানে হ'ল নিজে তৈয়াৰ কৰি লোৱা এক আইন, যি আপুনি মানি চলিবলৈ বাধ্য, বা আপুনি মানি চলিম বুলি স্থিৰ কৰিছে, যাৰ দ্বাৰা আপুনি মন মগজুক নিয়ন্ত্ৰণ কৰিব পাৰিব, আপোনাৰ আচৰণ, ব্যৱহাৰ আৰু কৰ্মক সঠিক দিশত পৰিচালিত কৰিব পাৰিব।
গতিকে ডিচিপ্লিনৰ প্ৰথমটো নিয়ম ৰাতিপুৱা সোনকালে টোপনিৰ পৰা উঠা বাধ্যতামূলক। আজিৰ পৰা এই নিয়মটো পালন কৰাৰ বাবে আপুনি বাধ্য। মনত ৰাখিব, সফল হ'বলৈ ত্যাগ কৰিব পাৰিব লাগিব। যদি জীৱনত পৰিৱৰ্তন বিচাৰে, সফল হ'ব বিচাৰে, তেনেহ'লে প্ৰথমে নিজকে পৰিৱৰ্তন কৰিব পাৰিব লাগিব। ধন্যবাদ।